আজি গণেশ পূজা সিদ্ধিবিনায়কৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ গণেশ মন্দিৰসমূহ। এয়া হৈছে সোণাপুৰৰ ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰ। প্ৰতি বছৰৰ দৰে এইবেলিও ৰাইজে উলহ মালহেৰে পূজা ভাগৰ আয়োজন কৰিছে। আয়তীৰ নাম প্ৰসংগ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিছে মন্দিৰ প্ৰাংগণ। ইয়ালৈ বাতৰিৰ বাবে আহি জানিব পাৰিলো এই গণেশ মন্দিৰ ভাগত এক নতুন বিশেষ মূৰ্তি স্থাপনৰ যোজা চলাইছে পৰিচালনা সমিতিয়ে। এই যে ফলকখন দেখিছে, ফলকখনত থকাৰ দৰে এই ৰূপতেই ভগৱান গণেশৰ শিলত খোদিত এক বিশেষ মূৰ্তি মন্দিৰ ভাগত স্থাপনৰ পৰিকল্পনা কৰিছে উদ্যোক্তাসকলে। নেপালৰ গণ্ডকী নদীৰ এটা সতী নদী কালী গণ্ডকী। এই নদীৰ তীৰত প্ৰাকৃতিকভাৱে উপলব্ধ এক বিশেষ জীৱিত শিল। প্ৰবাদ অনুসৰি এই শিলসমূহৰ পৰা সনাতন হিন্দু ধৰ্মৰ দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি পূজা অৰ্চনা কৰিলে মনৰ অভীষ্ট সিদ্ধি লাভ হয়। নেপালৰ পৰা এই শিল উৰিষ্যা ক্ৰাফ্টলৈ আনি সুনিপুণ শিল্পীৰ হাতত তুলি দিয়া হ'ব। ভগৱান গণেশৰ অভয় মুদ্ৰাত বহি থকা হিচাপে 5 ফুট উচ্চতাৰ এই বিশেষ মূৰ্তিভাগ নিৰ্মাণ কৰা হ'ব। মূৰ্তিভাগৰ ওজন হ'ব প্ৰায় 4000 কিলোগ্ৰাম। মূৰ্তিভাগ 6000 বছৰলৈ উত্তৰ পুৰুষৰ আগত যুগমীয়া হৈ ৰব আৰু উৰিষ্যাৰ পৰা আনি এই মূৰ্তিভাগ স্থাপন কৰা হ'ব ৰূপনগৰ মিলনপুৰ গণেশ মন্দিৰত। আজি গণেশ পূজাৰ শুভক্ষণত এই মহান কাৰ্যৰ শুভাৰম্ভণিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আগন্তুক ভাদ মাহৰ পবিত্ৰ গণেশ চতুৰ্থী তিথিত প্ৰাণ প্ৰতিষ্ঠাৰ মহাযজ্ঞ আয়োজনৰ আশা কৰিছে উদ্যোক্তাসকলে। এই ব্যয়বহুল মহান কাৰ্যটি সাফল্যমণ্ডিত কৰিবলৈ সমূহ ভক্তপ্ৰাণ ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছে মন্দিৰ নিৰ্মাণ সমিতিয়ে। হয়